আজি সমগ্ৰ অসমতে সমগ্ৰ জিলাত আটাইকেইখন জিলাতে বিভিন্ন কাৰ্যসূচী আজি পালন কৰিছোঁ। গুৱাহাটী মহানগৰতো এতিয়া স্বামীপুৰত তেখেতৰ প্ৰতিমূৰ্তিত এই শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰম হ'ব। তাৰপিছত আমি আজাৰাত যি গধূলি বজাৰ আছে তাৰে যিখিনি মহিলা মাছমৰীয়া আছে, মাছৰ লগত ব্যৱসায় জড়িত আছে, সেইসকলক আমি গামোচাৰে আমি সম্বোধন জনাম। তাৰপিছত আজাৰা মণ্ডলত এখন আমাৰ এই দিশতে এই সভা আছে। আজি সমগ্ৰ জিলাতে বিভিন্ন কাৰ্যসূচী চলি আছে। শিলচৰত বহুত ডাঙৰকৈ প্ৰায় 2,500 মানুহক লৈ আজি এই সভাখন শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰম হ'ব। তিনিচুকীয়া জিলাতো আজি 100টাৰ ওপৰত সৰু সৰু স্থানত আমি এবাৰ গুৰুত্ব দিছোঁ যে একেলগে ডাঙৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দিয়াতকৈ সৰু সৰু স্থানত তিনিচুকীয়া জিলাত 100টা, তেনেকুৱা প্ৰায় জিলাতে আজি আমাৰ এই কাৰ্যসূচী চলিব দিনজোৰা কাৰ্যসূচীৰে। আৰু আজি আমাৰ ৰাজ্যিক কাৰ্যালয়ত ইয়াৰে আজি দিনজোৰা এই কাৰ্যসূচী আৰম্ভণি কৰিলোঁ। আমাৰ লীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে, আমাৰ ৰাজুজি আমাৰ মাজত আছে, আৰু অশোক ভট্টৰায় ডাঙৰীয়াও আছে, দলীয় নেতৃবৃন্দ সতীৰ্থ সকলো আছে। মই সকলোকে উদ্দেশ্যি মাননীয় লীপ শইকীয়া ডাঙৰীয়াক আমাৰ ৰাজ্যিক সভাপতি যে আজি ভীমৰাও আম্বেদকাৰৰ বিষয়ে তেখেতক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। অনুসূচিত জাতি মৰ্চাৰ সন্মানীয় সভাপতি নবাৰুণ মেধি ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, সমন্বিতে আমাৰ দলৰ আত্মীয় কাৰ্যকৰ্তা বান্ধৱী বন্ধুসকল, আজিৰ দিনটো আমাৰ সকলোৰে বাবে অত্যন্ত এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন। ভাৰতৰত্ন বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ আজি পবিত্ৰ পুণ্যস্মৃতি দিৱস, মৃত্যু দিৱস, অহা পৰিনিৰ্বাণ তিথি। 1956 চনত আজিৰ দিনটোত তেখেতৰ মহাপ্ৰয়াণ হৈছিল। মাত্ৰ 65 বছৰ বয়স আছিল সেই সময়ত তেখেতৰ। আৰু ভাৰতবৰ্ষৰ যি আমাৰ সংবিধান, এই সংবিধানৰ প্ৰণেতা হিচাপে আমি সকলোৱে তেখেতক সদায় শ্ৰদ্ধা সন্মান প্ৰদৰ্শন কৰি আহিছোঁ। আমাৰ সমাজত একতা, সম্প্ৰীতি ভাৱ আৰু সমৰসতাৰ ভাৱ জাগৃত কৰাৰ অন্যতম কাণ্ডাৰী হিচাপে আমি ভীমৰাও আম্বেদকাৰজীক জানো। আৰু তেখেতৰ কলমৰ জৰিয়তে বিশ্বৰ এখন প্ৰকৃত সংবিধান ভাৰতবৰ্ষই লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন যি আমাৰ সমাজ আছে, দেশৰ যি বিভিন্ন সংস্কৃতি আছে, সকলোকে একলগ কৰি সমৰসতাৰ মাজেৰে আমি ইকুৱেলিটি ইকুৱেলিটি যিটো কোৱা হৈছে, এই সমৰসতাৰ মাজেৰেই তেখেতে সমাজক আগবাঢ়ি লৈ যোৱাৰ সপোন দেখিছিল। আৰু আমি সকলোৱে আজি দেখিছোঁ যে এই ভাৰত শ্ৰেষ্ঠ ভাৰতৰ যি সোণালী যুগ আৰম্ভ হৈছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাবা চাহেব ভীমৰাও আম্বেদকাৰক স্মৰণ কৰি তেখেতৰ 5টা উল্লেখযোগ্য স্থান, জন্মস্থানৰ পৰা, কৰ্মস্থানৰ পৰা, শিক্ষাস্থানৰ পৰা সেই তেখেতৰ মৃত্যুস্থানলৈকে পঞ্চতীৰ্থ ইতিমধ্যে তেখেতে নিৰ্মাণ কৰি উলিয়াইছে। এনেকুৱা এজন বিদ্বান ব্যক্তি আছিল। কলম্বিয়া ইউনিভাৰ্চিটি, লণ্ডন ইউনিভাৰ্চিটিৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰিছিল। গতিকে ভাৰতবৰ্ষৰ যিসকল মহান আমাৰ যিসকল যাক কম আমি আজি আমাৰ দেশখনক সন্মুখৰ পৰা নেতৃত্ব দিয়া, সেইসকলৰ ভিতৰত স্বাধীনতাৰ প্ৰাপ্তিৰ সময়ৰ পৰাই দেশৰ সংবিধান প্ৰায় 2 বছৰ 11 মাহ 18 দিন সংবিধান সভা, সংবিধানৰ নিৰ্মাণৰ সংবিধানখন ৰচনা কৰাৰ বাবে যি আলোচনা চৰ্চা হৈছিল তাত তেখেতে নেতৃত্ব প্ৰদান কৰিছিল। আৰু 49 চনত 26 নৱেম্বৰৰ দিনা তেখেতৰ নেতৃত্বত প্ৰণীত হোৱা ভাৰতৰ সংবিধান ভাৰতবৰ্ষই গ্ৰহণ কৰিছিল, গৃহীত হৈছিল। আৰু তেতিয়াৰ পৰা আমি আমাৰ দেশৰ সংবিধান, যাক আমি
আমাৰ গণতন্ত্ৰৰ আত্মা বুলি অভিহিত কৰিছোঁ। গতিকে এই গণতন্ত্ৰৰ যি আমি সকলোৱে জানো যে সকলোৰে বাক স্বাধীনতা, সকলোৰে সমান অধিকাৰ আৰু বিশেষভাৱে সকলোৰে দায়িত্ব। ভাৰতবৰ্ষৰ সংবিধানত বিভিন্ন বিষয় উল্লেখ হৈছে, তাৰ ভিতৰত আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বিশেষ জোৰ দিয়া হৈছে। গতিকে বাবা চাহেব ভীমৰাও আম্বেদকাৰ আমাৰ এজন সমাজ সংস্কাৰক হিচাপে তেখেতৰ পৰিচয়, এজন আইনজ্ঞ হিচাপে তেখেতৰ পৰিচয়, বহুমুখী প্ৰতিভাৰে ধনী এগৰাকী আমাৰ প্ৰাতঃস্মৰণীয় ব্যক্তি। গতিকে মই আজি তেখেতৰ এই মহাপৰিনিৰ্বাণ তিথিত এই মহান আত্মাগৰাকীৰ প্ৰতি আমাৰ ব্যক্তিগতভাৱেও আৰু দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ হৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ দিনটো আন এটা দিশতো উল্লেখযোগ্য, 6 ডিচেম্বৰৰ দিনাই আমি আমাৰ যি সহ্য, আমাৰ যি ইতিহাস, এই ইতিহাসৰ ৰক্ষাৰ বাবে, সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে 1992 চনত আজিৰ দিনটোতে আমি তাত অযোধ্যা মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰীৰামচন্দ্ৰৰ যি জন্মস্থান, তাত আমি এটি ভব্য ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণেও আমাৰ সংঘৰ্ষ সিদিনা সূত্ৰপাত হৈছিল। আৰু আমি সকলোৱে দেখিছোঁ যে আমাৰ যি 500 বছৰীয়া সংঘৰ্ষ আছিল, এই সংঘৰ্ষৰ আমি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছিলোঁ। আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ যেতিয়া ৰায় আহিল, অযোধ্যাত ভব্য শ্ৰীৰাম মন্দিৰ নিৰ্মাণ হ'ব লাগে, আৰু সেই ৰায়ৰ পৰিণামস্বৰূপে আমি দেখিছোঁ আজি কিছুদিন আগত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল আৰু ধৰ্মধ্বজাও আমি উত্তোলন কৰিবলৈ সক্ষম হ'ল। অৰ্থাৎ 500 বছৰীয়া আমাৰ যি ইতিহাস, আমাৰ যি সংগ্ৰামৰ ইতিহাস, এই ইতিহাসৰো আমি সকলোৱে সাক্ষী হ'লোঁ। গতিকে আজিৰ দিনটো বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াৰ আজি স্মৃতি দিৱস হিচাপেও আৰু আমাৰ সহ্য দিৱস হিচাপেও আজি সমগ্ৰ দেশত আমি উদযাপন কৰিছোঁ। গতিকে মই এইখিনি কথাৰে মই বিহুৱে SC মৰ্চাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰাজ্যখনৰ বিভিন্ন স্থানত এনেদৰে বাবা চাহেবক স্মৰণ কৰাৰ এই সুন্দৰ অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু বাবা চাহেবৰ আদৰ্শৰে আমি সকলোৱে অনুপ্ৰাণিত হোৱা হওক। সমতাৰ যিটো বিষয়, সমতা ইকুৱেলিটি, এই বস্তুটোত আমি, এই বিষয়টো আমি বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে। জাত পাত সম্প্ৰদায় নিৰ্বিশেষে আমি সকলো এক ভাৰতীয়, এই মেছেজটো আমি ৰাইজৰ মাজলৈকে, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজলৈ লৈ যাব লাগে। বাবা চাহেব ইয়াৰ মানে সকলোৰে ঊৰ্ধত এজন ব্যক্তি আছিল, জাত পাত সম্প্ৰদায়ৰ ঊৰ্ধত যিজনে অৱস্থান কৰি আমাক এই বাৰ্তা দি গৈছে। এই বাৰ্তাটো আমি জনতাৰ মাজলৈ, ৰাইজৰ মাজলৈ লৈ যোৱাৰ আমি সকলোৱে আকৌ এবাৰ প্ৰয়াস আৰু সংকল্পৰে মই আজি বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। ধন্যবাদ। সভাপতি ডাঙৰীয়া, তেখেতে আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰমত থাকি আমাক উৎসাহিত কৰিলে আৰু ভীমৰাও আম্বেদকাৰৰ জীৱনীৰ বিষয়ে সংক্ষিপ্তকৈ হ'লেও